নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউব চেনেল বাবুছ ফ্লিক্স। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল অনুৰণী 8.1টো আজি লৈছোঁ তোমালোকৰ বাবে। ইয়াত ত্ৰিকোণমিতিৰ বিষয়ে আলোচনা কৰা হ'ব। তো চেপ্টাৰটো অলপ টান হয়, গতিকে ভিডিঅ'বিলাক অলপ মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এতিয়া অংকবিলাক কৰাৰ আগতে আমি ইয়াৰ কিছুমান অনুপাত আছে, যিখিনি অনুপাত আছে ত্ৰিকোণমিতিৰ, সেই অনুপাতখিনিৰ বিষয়ে আগতে জানি লোৱা, তেতিয়াহে আমি অংকবিলাক খুব সহজতে কৰিব পাৰিম। তো এ বি চি এইটো এটা সমকোণ ত্ৰিভুজ আৰু ইয়াৰ এই বি কোণটো ধৰা 90 ডিগ্ৰী। এতিয়া যদি আমি এই কোণটোক থিতা বুলি ধৰি লওঁ, তেতিয়াহ'লে এই বাহুবিলাকৰ যিটো অনুপাত, সেই অনুপাতটো কেনেকুৱাকৈ আহে ত্ৰিকোণমিতিত, যে সাইন থিটা সমান আমি কি লিখিব পাৰোঁ, লম্ব বাই অতিভুজ। অতিভুজ মানে কি, কৰ্ণ। এতিয়া কথা হ'ল কি, ইয়াৰ এইটো হ'ল সাইন থিটা, ইয়াৰ লম্ব কোণটো হ'ব এই কোণটোৰ বিপৰীত যিটো বাহু থাকিব, সেই বাহুটো হ'ব ইয়াৰ লম্ব। অৰ্থাৎ সাইন এৰ বাবে বা সাইন থিটাৰ বাবে আমাৰ লম্ব কোণটো বিচি বাহুডাল। গতিকে লম্ব বাই কৰ্ণ, আৰু কৰ্ণডাল সদায় কি হয়, দীঘল বাহু যিডাল থাকে সেইডাল কৰ্ণ হয়। গতিকে লম্ব বাই কৰ্ণ হ'লে আমাৰ কি হ'ব, বিচি বাই এ চি। সাইন থিটাৰ মান আমি কি পালোঁ, বিচি বাই এ চি। তাৰপিছত কছ থিটা কি হ'ব, ভূমি বাই কৰ্ণ। ভূমি কোণটোৰ লগত লাগি থকা যিডাল ৰেখা থাকিব বা যিটো বাহু থাকিব, সেই বাহুটো হ'ব ভূমি, আৰু কৰ্ণটোতো গমেই পাইছা, গতিকে ভূমি বাই কৰ্ণ বা অতিভুজ, এ বি বাই এ চি। এতিয়া টেন থিটা কোনটো হ'ব, টেন থিটাৰ অনুপাতটো কি হ'ব আমাৰ, লম্ব বাই ভূমি, অৰ্থাৎ লম্ব বাই ভূমি, অৰ্থাৎ বি চি বাই এ বি। ইয়াৰ পিছতে কি হ'ব, এই তিনিটা যে পালা, ইয়াৰ পিছতে কিন্তু এটা বেলেগ ছিষ্টেম আছে ইয়াত। তাৰমানে কি, আমি এই তিনিটা যদি মুখস্থ কৰিব পাৰোঁ, তেতিয়াহ'লে বাকী তিনিটা আমি মুখস্থ নকৰাকৈ ল'ব পাৰোঁ। কেনেকৈ পাৰোঁ, কাৰণ ইয়াৰ ওলোটা, ঠিক কট থিটাটো যিটো পাইছা, কট থিটাটো সদায় কি টেন থিটাৰ ওলোটা হয়। ইয়াত লম্ব বাই ভূমি আছিল, সেইকাৰণে ইয়াত ভূমি বাই লম্ব হ'ল, উল্টি গৈ কি হ'ল, ভূমি বাই লম্ব হ'ল। কট থিটা আমাৰ কি, ভূমি বাই লম্ব, এ বি বাই বি চি। চেক থিটাটো কাৰ হ'ব, ওলোটা, কছ থিটাৰ ওলোটা হ'ব। কছ থিটাটো কি আছিলে, ভূমি বাই অতিভুজ, গতিকে ইয়াত অতিভুজ বাই ভূমি হৈছে। আকৌ কচেক থিটাটো কাৰ হ'ব, কচেক থিটাটো তোমাৰ সাইন থিটাৰ ওলোটা হ'ব। ইয়াত কি আছিলে, লম্ব বাই অতিভুজ, ইয়াত অতিভুজ বাই লম্ব। তো এইখিনি গম পালা। এতিয়া এই বাহুকেইটাক যদি আমি নামাকৰণ কৰোঁ, এইটো লম্বটোক যদি আমি পি বুলি ধৰোঁ, ভূমিটোক যদি আমি বি বুলি ধৰোঁ, আৰু কৰ্ণডালক যদি আমি এইচ বুলি ধৰোঁ, তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ, ইয়াত এই জেগাত আমি কি লিখিব, বি চি বাই এ চি। গতিকে বি চি মানে কি, পি, অৰ্থাৎ পি বাই এইচ। এ বি বাই এ চি, এ বি মানে কি, বি, বি বাই এইচ। বি চি বাই এ বি, বি চি মানে হ'ল তোমাৰ পি, আৰু এ বি মানে হ'ল বি, পি বাই বি। এ বি বাই বি চি, এ বি মানে হ'ল বি, বি চি মানে হ'ল পি। এইটো উল্টা হ'লনে, ওলটি গ'ল। আৰু এইটো কি হ'ব, এইটোৰ ওলোটা, এইচটো ওপৰত যাব আৰু বিটো তলত আহিব। এইটো কি হ'ব, সাইন যিটো আছে, সাইন থিটাৰ ওলোটা হ'ব, কি হ'ব এইটো, এইটোৰ এইচটো এইটোৰ ওপৰত গ'ল আৰু কি আহিল, ইয়াতে পিটো আহিল। আৰু এইখিনিৰ কাৰণে আমি যেতিয়া মান উলিয়াব যাম, তেতিয়াহ'লে এটা সূত্ৰ কি, পাইথাগোৰাছৰ যিটো আমাৰ সূত্ৰ আছিলে, কি আছিলে, কৰ্ণৰ বৰ্গ সমান ভূমিৰ বৰ্গ যোগ লম্বৰ বৰ্গ, হয়নে, বা উন্নতিৰ বৰ্গ। গতিকে তাৰমানে এইটো বাহুৰ বৰ্গ সমান কি হয়, এইটো বাহুৰ বৰ্গ যোগ এইটো বাহুৰ বৰ্গ। গতিকে আমি কি লিখিব পাৰোঁ, এইচ স্কুৱেৰ ইকুৱেল টু বি স্কুৱেৰ প্লাছ পি স্কুৱেৰ। আমি এইখিনি বস্তুৰ দ্বাৰা, এইখিনি যিখিনি মই দেখুৱাই দিলোঁ, এইখিনি বস্তুৰ দ্বাৰা আমি অংকখিনি কৰিব পাৰিম। এতিয়া অনুশীলনীত চোৱা, এ বি চি ত্ৰিভুজৰ বি কোণ সমকোণ আৰু এ বি সমান 24 চেণ্টিমিটাৰ, বি চি সমান 7 চেণ্টিমিটাৰ হ'লে তলত দিয়াবিলাক উলিয়াব দিছে আমাক। তো 1 নম্বৰটো চিত্ৰত আঁকি লৈছোঁ, এ বি চি এটা আমাক ত্ৰিভুজ বুলি কৈছে, আৰু ইয়াৰ বি কোণটো সমকোণ বুলি কৈছে, আৰু এ বিৰ সমান, এ বিৰ যোগ দিয়া আছে 24 চেণ্টিমিটাৰ, আৰু বি চিৰ যোগ দিয়া আছে 7 চেণ্টিমিটাৰ। এতিয়া এ চি বাহুৰ যোগটো আমি ল'ব লাগিব, আমাৰ এই তিনিটা বাহুৰে আমি যোগটো পাব লাগিব, তেতিয়াহে আমি মানবিলাক উলিয়াব পাৰিম। গতিকে এ চি বাহুৰ যোগটো আমি ল'ব যাওঁতে কি কৰিম, পাইথাগোৰাছৰ যিটো সূত্ৰ আছে, সেই সূত্ৰটো আমি প্ৰয়োগ কৰিম। পাইথাগোৰাছৰ সূত্ৰ মতে কি, এই কৰ্ণৰ বৰ্গ, অৰ্থাৎ এ চি স্কুৱেৰ ইকুৱেল টু আমাৰ কি হয়, এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। এতিয়া এ বিৰ মানটো আমাক দিয়াই আছে 24, গতিকে হোল স্কুৱেৰ
প্লাছ BC ৰ মান কিমান আছে আমাৰ 7 স্কুৱেৰ। এতিয়া 24 দুটা যদি আমি পূৰণ কৰোঁ কিমান পাম 24 × 24 4 4 গুণ 16 6 হাতে গেলে 1 7 2 8 1 9 7 2 গুণ 8 2 2 গুণ 4 6 9 8 17 7 4 1 5 তো আমি কিমান পালোঁ 576 প্লাছ 7 7 গুণ 49 তো কিমান হ'ব এটা যোগ কৰিলে 9 6 15 5 হাতে গ'লে 1 7 4 11 1 12 2 হাতে গেল 1 আৰু 5 1 6 তো 625 পালোঁ। এতিয়া আমাক লাগে AC ৰ মান আমাৰ এতিয়া কি আছে AC স্কুৱেৰ গতিকে আমি এইটো AC লৈকে ৰূপান্তৰ কৰিব লাগিব কি হ'ব ইয়াত যদি আমি AC লিখোঁ ইয়াত কি আহিব ডাল বৰ্গমূলৰ চিন আহিব তো 625 ৰ বৰ্গমূল আমাৰ কিমান হয় এনেকুৱা হ'বনে 25 স্কুৱেৰ সমান 25 তো AC মান আমি কি পালোঁ 25 AB আছিল 24 AC 25 আৰু BC আমাৰ কিমান 7 এতিয়া আমাৰ যিখিনি মান দিছে উলিয়াব সেই মানখিনি আমি উলিয়াব পাৰিম তো 1 নম্বৰত আমাক কি দিছে সাইনের মানটো আমি উলিয়াব লাগে সাইনে মানে আমি কি পাইছিলোঁ সাইন থিটা মানে আছিল লম্ব বাই কৰ্ণ অৰ্থাৎ BC বাই AC হয়নে থিটাৰ জেগাত আমাৰ A আছে গতিকে এইটো কি হ'ব BC বাই AC তো সাইনে মানে আমি কি লিখিব পাৰোঁ ইয়াত BC বাই AC BC মানে আমাৰ কিমান আছিলে ইয়াত 7 আৰু AC মানে আমি কিমান পালোঁ 25 তো এইটো হৈছে সাইনের মান আৰু cos A ৰ মান কি হ'ব cos A ৰ মান cos A মানে আমাৰ কি আছিল ভূমি বাই অতিভুজ বা অৰ্থাৎ ভূমি বাই কৰ্ণ গতিকে AB বাই AC তো সেই মানটো ইয়াত বহাই দিয়া AB বাই AC AB বাই AC তো কি হ'ব AB মানে আমাৰ কিমান পালোঁ আমি ইয়াত কিমান আছিলে AB দিয়া আছিল আমাৰ 24 তো 24 আৰু AC ৰ মানটোতো আমি 25 পাইছোঁ গতিকে cos A ৰ মান আমি কি পালোঁ 24 বাই 25 তো 2 নম্বৰত আমাক কি দিয়া আছে sin C দিয়া আছে ইয়াৰ আগত আমাৰ কি আছে sin A ৰ মান দিয়া আছিল এতিয়া কথাটো হ'ল কি যেতিয়া কোণটো চেঞ্জ হয় আমাৰ কোণটো চেঞ্জ হ'লে কি হ'ব আমাৰ sin A কোণ এইটো আছিলে হয়নে আৰু sin C কোণ হ'ব লাগিলে আমাৰ কি হ'ব এইটো কোণ হ'ব গতিকে কোণটো চেঞ্জ হ'লে ইয়াৰ অনুপাতবিলাকো চেঞ্জ হ'ব এতিয়া এই sin C ৰ কাৰণে আমাৰ লম্ব কোণটো হ'ব sin C ৰ বিপৰীত কোণ কোনটো এইটো হয়নে গতিকে sin C ৰ কাৰণে আমাৰ লম্ব হ'ব AB আৰু কৰ্ণটোতো এটা একেই থাকিব গতিকে মনত ৰাখিবা যেতিয়া কোণটো চেঞ্জ হৈ যায় তেতিয়াহ'লে কি তাৰ অনুপাতবিলাকো সলনি হৈ যায় আমাৰ sin A ৰ কাৰণে লম্ব আছিলে এইটো এতিয়া sin C ৰ কাৰণে আমি লম্ব কোনটো ল'ম এইটো ল'ম গতিকে sin C আমাৰ কি লম্ব বাই কৰ্ণ বা লম্ব বাই অতিভুজ এতিয়া sin C লম্ব বাই অতিভুজ হ'লে আমাৰ কি হ'ব AB বাই এবাৰ বদলি গ'ল এইটো সলনি হৈ গ'ল AB বাই কি হ'ব AC তো AB ৰ মান আমাৰ কিমান আছিলে 24 আৰু AC ৰ মান 25 এইটো পালোঁ আৰু cos C ৰ মানটো কি হ'ব cos C ৰ কাৰণে এইটো বদলি যাব cos C মান আমাৰ কিমান আছিলে এটা cos C ৰ ক্ষেত্ৰত চোৱা cos A মানে আমাৰ কিমান আছিলে কি আছিলে ভূমি বাই কৰ্ণ আছিলে এইটো এইটো কোণ A আছিলে A কোণৰ কাৰণে আমাৰ ভূমি এইটো আছিলে আৰু কৰ্ণটো এইটোৱে আছিলে এতিয়া C কোণৰ কাৰণে আমাৰ ভূমি কোনটো হ'ব এইটো বাহু হ'ব ভূমি বুজি পাইছানে যিটো বাহু লাগি থাকোঁ কোণটোৰ লগত সেইটো বাহু কি হ'ব ইয়াৰ ভূমি হ'ব আৰু কৰ্ণটোতো এইটোৱে থাকিব গতিকে ভূমি বাই কৰ্ণ অৰ্থাৎ BC বাই AC cos C আমি কি লিখিম এতিয়া BC বাই AC BC বাই AC তো BC বাই AC হ'লে আমাৰ BC ৰ মান কিমান আছিলে BC ৰ মান আছিলে 7 সেণ্টিমিটাৰ গতিকে 7টো বহাই দিয়া আৰু AC টো 25 তেনেদৰে তোমালোকে মানবিলাক নিৰ্ণয় কৰিব পাৰিবা তো 2 নম্বৰটো দি আছে চিত্ৰ 8.13 পৰা আমাক কি দিছে tan P মাইনাছ cot R নিৰ্ণয় কৰিব দিছে এইটো চিত্ৰৰ পৰা আমাক tan P মাইনাছ cot R কিমান হ'ব নিৰ্ণয় কৰিব দিছে তো ইয়াত আমাক কি দিয়া আছে PQ সমান 12 সেণ্টিমিটাৰ আৰু PR সমান 13 সেণ্টিমিটাৰ দিয়া আছে QR বাহুৰ মানে যোগটো দিয়া নাই আমি কিন্তু QR বাহুৰ যোগটো উলিয়াই ল'ব লাগিব যেতিয়া আমি মান উলিয়াব যাম তেতিয়া আমাৰ QR বাহুৰ যোগটো লগা হ'ব গতিকে সেইকাৰণে আমি কি কৰিম পাইথাগোৰাছৰ যিটো সূত্ৰ আছে সেই সূত্ৰৰ পৰা আমি কি কৰিম QR বাহুটোৰ যোগটো উলিয়াই ল'ম তো পাইথাগোৰাছৰ সূত্ৰৰ মতে আমি কি লিখিলোঁ QR স্কুৱেৰ ইকুৱেল টু PR স্কুৱেৰ মাইনাছ PQ স্কুৱেৰ তো সূত্ৰটো মই এনেকৈ কিয় লিখিলোঁ আমাৰ আচলতে সূত্ৰটো কি আছিলে PR স্কুৱেৰ অৰ্থাৎ কৰ্ণৰ বৰ্গ সমান কি আছিলে ভূমিৰ বৰ্গ হয়নে এইটো বাহুৰ বৰ্গ প্লাছ এইটো বাহুৰ বৰ্গ এতিয়া আমাৰ লাগে এইটো বাহু গতিকে এই বাহুটো ইয়াতে থাকি যদি এইটো ইফালে লৈ আহোঁ তেতিয়াহ'লে কি হ'ব PR স্কুৱেৰ মাইনাছ PQ
কিউ স্কুৱেৰ সমান কি থাকিব ইফালে কিউ আৰ স্কুৱেৰ তো এইটো এনেকৈ আছে গতিকে মই এই কিউ আৰ স্কুৱেৰটো ইফালে লিখিছোঁ বাকীখিনি এইখিনি একে লিখিছোঁ বুজি পাইছেনে এতিয়া মানবিলাক বহাই দিয়া পি আৰ সমান কিমান আছিলে 13 স্কুৱেৰ পি কিউ সমান কিমান আছিলে 12 13 13 গুণ 169 মাইনাছ কি হ'ব 12 12 গুণ 146 146 হয়নে 9 4 গ'লে কি হয় 5 থাকে 6 4 গ'লে 2 থাকে তো কিমান পালোঁ 25 পালোঁ এতিয়া কিউ আৰ স্কুৱেৰ আছে কিন্তু ইয়াক আমি কি কৰিম কিউ আৰলৈ আনিম কি হ'ব √25 অৰ্থাৎ 25ৰ বৰ্গমূল আমাৰ কিমান 5 তো কিউ আৰ মান আমি কিমান পালোঁ 5 পালোঁ এতিয়া আমাৰ যিটো মান উলিয়াব দিছিলে কিমান তো আমাক উলিয়াব দিছিলে 10p মাইনাছ কট আৰ এতিয়া 10p কোনটো কোণ এইটো কোণ হয়নে 10p হ'লে ইয়াৰ কাৰণে আমাৰ লম্ব কোনটো হ'ব ইয়াৰ বিপৰীত ভাগ এইটো হ'ব আৰু কৰ্ণটো এইটোৱে থাকিব এতিয়া 10 মানে আমাৰ কিমান আছিলে tan থিটা আমাৰ লম্ব বাই ভূমি আছিলে হয়নে tan থিটা আমাৰ লম্ব বাই ভূমি অৰ্থাৎ 10 মানে লম্ব বাই ভূমি আমাৰ লম্ব কোণটো এইটো আৰু ভূমি কোণটো হ'ব পি কিউ এইটো বাহু ভূমি হ'ব গতিকে আমি কি লিখিম ইয়াত জেগাত 10p জেগাত আমি কি লিখিম লম্ব হৈছে কিউ আৰ আৰু ভূমি হৈছে কি পি কিউ মাইনাছ কট আৰ কোনটো এইটো ইয়াৰ কাৰণে কি হ'ব এইটো হ'ব ইয়াৰ লম্ব আৰু এইটো হ'ব ইয়াৰ ভূমি টেন কট আৰটো আমাৰ কি হয় টেন আৰৰ বিপৰীত হয় গতিকে কি লিখিব লাগিব আমি ইয়াত যিহেতু আমি লম্ব বাই ভূমি লিখিছিলোঁ গতিকে কট আৰটো কি হয় ভূমি বাই লম্ব গতিকে ভূমি বাই লম্ব হ'লে আমাৰ ভূমি কোণটো হৈছে কট আৰৰ ক্ষেত্ৰত ভূমি হৈছে এইটো অৰ্থাৎ কিউ আৰ বাই কি হ'ব পি কিউ মানবিলাক বহাই দিয়া কিউ আৰৰ মান আমাৰ কিমান পাইছিলোঁ 5 পি কিউৰ মান কিমান দিয়া আছিলে 12 আৰু ইয়াতে কিউ আৰৰ মান কি হ'ব 5 আৰু পি কিউৰ মান 12 তো এনেকুৱা হ'ল তলত 12 12 লসাগু হ'ল এইটো আৰু ওপৰত 5 মাইনাছ 5 গতিকে কি হ'ব আমাৰ 5 মাইনাছ 5 হ'লে 0 আৰু এইফালে 12 গতিকে এনচাৰটো আমাৰ কি হ'ব 0 হ'ব তো 3 নম্বৰ দি আছে যদি sin a = 3/4 তেন্তে cos a আৰু tan a মানটো আমাক উলিয়াব দিছে ইয়াত গোটেইকেইটা a আছে গতিকে আমি এইবাৰ চিত্ৰ নাকাকে আমি যে p b আৰু h ধৰিছিলোঁ সেইমতে আমি এইটো কৰিব পাৰিম sin a সমান কিমান দি আছে 3/4 তো আমি sin a মানে কি জানো sin a মানে আমি লিখিব পাৰোঁ লম্ব বাই কৰ্ণ হয়নে তাত এনেকৈ লিখিব পাৰোঁ sin a সমান কি লম্ব বাই কৰ্ণ লম্বক আমি কি কৈছিলোঁ পিৰে ধৰিছিলোঁ আৰু কৰ্ণক আমি কি বুলি ধৰিছিলোঁ h বুলি ধৰিছিলোঁ h/p সমান কিমান 3/4 ইকুৱেল টু আমি ইয়াক k বুলি ধৰিছোঁ kটো কি আমাৰ kটো হৈছে আমাৰ এটা ধ্ৰুৱক ৰাশি বুজি পাইছানে এতিয়া ইয়াৰ পৰা আমি কি মান উলিয়াম পিৰ মান আৰু এইচৰ মানটো পাম পি সমান আমাৰ কি হ'ব পি সমান হ'ব 30k আৰু এইচ সমান আমাৰ কিমান হ'ব 4k এতিয়া চোৱা পি আৰু এইচ পালোঁ আমাৰ বিটো নাই উলিয়াই ল'ব লাগিব গতিকে বিটো উলিয়াই ল'ব লাগে মানে কি সূত্ৰ ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ আমাৰ যিটো সূত্ৰ আছে সেই সূত্ৰটো ব্যৱহাৰ কৰি বিটো উলিয়াই ল'ম তো পাইথাগোৰাছৰ সূত্ৰ মতে আমাৰ কি হয় কৰ্ণৰ বৰ্গ তাৰপিছত কি এইটো হৈছে লম্বৰ বৰ্গ আৰু এইটো হৈছে কি ভূমিৰ বৰ্গ বা ভূমিৰ বৰ্গ প্লাছ লম্বৰ বৰ্গ এতিয়া এইচটো আছে আমাৰ আৰু পিটো আছে আমাক কি লাগে বিটো লাগে গতিকে বিটো যদি ইফালে আনো তেতিয়াহ'লে আমাৰ কি হ'ব h² মাইনাছ p² হ'ব h মানে কিমান আছে আমাৰ 4k তো 4k হোল স্কুৱেৰ মাইনাছ p মানে কিমান আছে 30k হোল স্কুৱেৰ তো আমি কিমান পাম এতিয়া 4 4 গুণ 16 16k² আৰু 3 3 গুণ 9 9k² 16 পৰা যদি আমি 9 বিয়োগ কৰোঁ কিমান হ'ব 9 7 16 গতিকে কি হ'ব এইটো 7k² হ'ব এতিয়া আমাক লাগে কি b² মান নহয় আমাক কি লাগে b মান লাগে গতিকে যদি b মানটো আমি ল'ব যাওঁ কি হ'ব ইয়াতে বা b সমান আমাৰ কিমান হ'ব এইটো b দেই b সমান আমাৰ কিমান হ'ব √7k²
কে স্কুৱেৰ বা ইয়াত কে স্কুৱেৰ যিহেতু বৰ্গ সংখ্যা গতিকে ইয়াৰ এইটো ওলাই আহিব আৰু 7টো আমাৰ কি থাকিব ৰুট অভাৰ 12 থাকিব তো ৰুট অভাৰ 7 কে হয় এতিয়া আমি পি এইচ আৰু বিৰ মানখিনি পালোঁ এতিয়া সেই মানখিনি বহুৱাই দিলে আমাৰ যিখিনি মান উলিয়াব দিছে সেই মানটো ওলাই যাব তো কচৰ মানটো আমাৰ কিমান হ'ব ইয়াত এতেকে কচ এ মানে কি আছিল আমাৰ ভূমি বাই কৰ্ণ ভূমি মানে কি বি কৰ্ণ মানে কি আছিল এইচ অৰ্থাৎ বি বাই এইচ বি মানে আমাৰ কিমান আছিলে ইয়াত ৰুট অভাৰ 7k আৰু এইচ মানে কিমান 4k এই কে কাটা যাব কি থাকিব ৰুট অভাৰ 7/4 আৰু যেটো 10 এর মান হইলে পারিছে আমার 10 এর মানটো কিমান হ'ব ইয়াত 10a মানে আমাৰ কি আছিলে লম্ব বাই ভূমি লম্ব হলে কি p বাই ভূমি তো p মানে কিমান p মানে আছে আমাৰ 23k আৰু ভূমি আমি কিমান পাইছিলো 7 ৰুট অভাৰ 7k এইটো কাটা যাব থাকিব কি 3/√7 তেনেহ'লে তোমালোকে মানবিলাক নিৰ্ণয় কৰিব পাৰিবা তো আজি এইখিনিলৈকে দিলোঁ নেক্সট ভিডিঅ'ত ইয়াৰ পিছৰ অংকখিনি আলোচনা কৰিম তো ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা তো আজিলৈ বাই বাই